আপুনি কেতিয়াবা নিজৰ মনটোক সঁচাকৈ সুধিছেনে তুমি কেনে আছা বুলি? শৰীৰটো অলপ বেয়া লাগিলে আমি ডাক্তৰৰ ওচৰলৈ যাওঁ, কিন্তু মনটো যেতিয়া বেয়া লাগে, মনটো যেতিয়া ভাগৰি পৰে, সপোনবোৰ যেতিয়া লাহে লাহে মৰি যায়, হাঁহিটো যেতিয়া কেৱল মুখত থাকে ভিতৰত নাথাকে, তেতিয়া আমি কি কৰো? এটা প্ৰশ্ন কৰিব বিচাৰো, যদি সকলো সময়তে কেৱল কামেই কৰি গৈ থাকে কিন্তু নিজৰ মনটোকে পাহৰি যায়, তেন্তে এই জীৱনৰ সফলতাৰ অৰ্থ কি? প্ৰতিজন মানুহে সপোন লৈ জন্ম লয়। কোনোবাই এটা সুখী পৰিয়াল বিচাৰে, কোনোবাই সুস্থ শৰীৰ বিচাৰে, কোনোবাই আৰ্থিক স্বাধীনতা বিচাৰে, কোনোবাই কেৱল অলপ শান্তি বিচাৰে। কিন্তু সপোনবোৰ কিয় আধা বাটতে ৰৈ যায়? কাৰণ বহু সময়ত আমাৰ বাধাবোৰ বাহিৰত নহয়, সেই বাধাবোৰ আমাৰ ভিতৰত থাকে। ভয়, চিন্তা, নিজৰ ওপৰত বিশ্বাস নথকা, পুৰণি আঘাত, ক্ষমা কৰিব নোৱাৰা, নেতিবাচক চিন্তা, এইবোৰেই হ'ল আমাৰ জীৱনৰ অদৃশ্য শিকলি। ভাবি চাওক, এটা মোবাইল ফোনো চাৰ্জ নকৰিলে চলি নাথাকে, এখন গাড়ীও ছাৰ্ভিচ নকৰিলে লাহে লাহে বেয়া হয়। তেন্তে দিনে দিনে চিন্তা, ষ্ট্ৰেছ, দায়িত্ব, হতাশা, তুলনা, ভয়, এই সকলোবোৰ কঢ়িয়াই নিয়া আমাৰ মনটোক কেতিয়া ৰিচাৰ্জ কৰো? সঁচা কথা হ'ল, হেল্ডি মাইণ্ড ইজ নট এ লাক্সাৰী, হেল্ডি মাইণ্ড ইজ এ নেচেচিটি। কাৰণ এটা সুস্থ মনে এটা সুস্থ পৰিয়াল গঢ়ে, এখন সুস্থ সমাজ গঢ়ে, এটা সুন্দৰ জীৱন গঢ়ে। হিলিং মানে কোনো অলৌকিক ঘটনা নহয়। হিলিং মানে নিজৰ ভিতৰৰ আঘাতবোৰ চিনি পোৱা, নিজক ক্ষমা কৰা, নিজক ভাল পোৱা, নিজৰ মনৰ লগত পুনৰ বন্ধুত্ব কৰা। বাহিৰৰ পৃথিৱী সলনি কৰাৰ আগতে নিজৰ ভিতৰৰ পৃথিৱীখন আলোকিত কৰা। যেতিয়া মন শান্ত হয়, সিদ্ধান্তবোৰ সলনি হয়, সম্পৰ্কবোৰ সলনি হয়, জীৱনৰ দিশেই সলনি হয়। অহা 29 জুলাই তাৰিখে যোৰহাটৰ মাহাৰাত আমি আয়োজন কৰিব লৈছো এক মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেল। ইয়াক আমি কিয় ফেষ্টিভেল বুলি কৈছো? কাৰণ ফেষ্টিভেল অৰ্থাৎ উৎসৱ মানে কেৱল গান নাচ আনন্দ নহয়, উৎসৱ মানে মানুহৰ লগত মানুহৰ সংযোগ, হাঁহি, আশা, প্ৰেৰণা, নতুন আৰম্ভণি। আমি বিশ্বাস কৰো, যিদিনা মানুহে নিজৰ মনৰ লগত পুনৰ সংযোগ স্থাপন কৰে, সেইদিনাই তেওঁ জীৱনৰ আটাইতকৈ ডাঙৰ উৎসৱ। সেইবাবে এই দিনটো কেৱল আমাৰ বাবে এক ৱৰ্কশ্বপ নহয়, আমাৰ বাবে চেমিনাৰো নহয়, এই দিনটো হৈছে মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেলৰ দিন। যদি আপুনি ষ্ট্ৰেছ কমাব বিচাৰে, ইম'চনেল হিলিং বিচাৰে, নিজৰ আত্মবিশ্বাস পুনৰ ঘূৰাই আনিব বিচাৰে, পজিটিভ মাইণ্ডছেট গঢ়িব বিচাৰে, চেল্ফ লাভ শিকিব বিচাৰে, ইনাৰ পিচ অনুভৱ কৰিব বিচাৰে, তেন্তে আপোনাক আন্তৰিক আমন্ত্ৰণ। আমাৰ ইনাৰ গ্ল' একাডেমি আয়োজন কৰা মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেল 2026ত আপুনি লাভ কৰিব মেণ্টেল ৱেলনেছ, ইম'চনেল হিলিং, পজিটিভ লিভিং, চেল্ফ লাভ, হোপনপন হিলিং আৰু ডেইলি পিচ কেনেকৈ লাভ কৰিব তাৰ কিছুমান প্ৰেক্টিকেল টেকনিক। আৰু আটাইতকৈ ভাল খবৰ হ'ল ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ বিনামূলীয়া। আমাৰ আসন সীমিত, গতিকে ডেছক্ৰিপশ্যন বক্সত দিয়া গুগল ফৰ্মখন পূৰণ কৰি নিজৰ স্থান নিশ্চিত কৰক, নতুবা এই স্ক্ৰীণত দেখুওৱা এই নম্বৰত সোনকালে যোগাযোগ কৰক। মনত ৰাখিব, জীৱনৰ আটাইতকৈ ডাঙৰ বিনিয়োগ নিজৰ ওপৰত কৰা বিনিয়োগ। আৰু যিদিনা আপোনাৰ মন আলোকিত হয়, সেইদিনা জীৱনো আলোকিত হয়। আমি অপেক্ষা কৰি আছো আপোনাৰ সৈতে 29 জুলাই মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেল 2026ত লগ পাবৰ বাবে। আপোনালোক সকলো ভালে থাকক, আপোনালোক সকলোকে মই বহুত ভাল পাওঁ। ধন্যবাদ।